দিনটোতেই ৰাভা দিৱস হিচাপে সমগ্ৰ অসমতেই উদযাপন কৰা হয়। আজি আমি ডিব্ৰুগড়ৰ মহিলা কংগ্ৰেছ সকলো একত্ৰিত হৈ আজি বিশেষভাৱে এই দিৱসটি আমি উদযাপিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি কেইবাটাও কাৰ্যসূচী সমাপন কৰিছোঁ। ৰাভাদেৱৰ প্ৰতিচ্ছবিৰ আগত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰি তাৰ ইতিমধ্যে কৰা হ'ল আৰু ইতিমধ্যে আমি দুগৰাকী শিল্পী, স্বনামধন্য অনাতাঁৰ শিল্পী, শিল্পী পেঞ্চন প্ৰাপক, আমাৰ ডিব্ৰুগড় চহৰৰ সমীপৰে স্থানীয় দুৱৰাচুক ৰূপনগৰ নিবাসী শ্ৰীযুত সুৰেশ হাতীমূৰীয়া দেৱক আৰু কুমাৰণী চিগাৰ শ্ৰীযুতা ৰেণু শৰ্মা বাইদেউ ইতিমধ্যে আমি মহিলা কংগ্ৰেছৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। আজি এই বিশেষ দিনটোত আমি শ্ৰদ্ধাৰে ৰাভাদেৱক আমি সোঁৱৰণ কৰিছোঁ, তেখেতক আমি প্ৰণিপাত জনাইছোঁ আৰু তেখেতৰ বিষয়ে আজি সমগ্ৰ অসম, সমগ্ৰ ভাৰত, সমগ্ৰ পৃথিৱীয়ে তেওঁৰ বিষয়ে আজি জানিব পাৰিছে। তেখেত আছিল একাধাৰে এজন নাট্যকাৰ, সাহিত্যিক, নৃত্য বিশাৰদ, সংগীতজ্ঞ, সমাজকৰ্মী আৰু তেখেতক কলাগুৰু নামেৰেও জনাজাত আছিল। তেখেত সৈনিক শিল্পী হিচাপেও জনাজাত আছিল। তেখেত কৃষকৰ বন্ধু আছিল। তেখেতে সাধাৰণ